ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো অক্টোবৰ মাহটোৰ কন্যা ৰাশিৰ জাতক জাতিকাসকলক কেনে ধৰণে পাৰ হ'ব কি ক্ষেত্ৰত পৰিৱৰ্তন দেখিব সকলোখিনি তথ্য আপোনালোকে জানিব পাৰিব এই ৰাশিফল ভিডিঅ'টো হৈছে চন্দ্ৰমা গতি আধাৰিত ৰাশিফল আপোনালোকৰ সকলোৰে এই অক্টোবৰ মাহটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক কিন্তু কিছুমান ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব সকলোখিনি তথ্য আপোনালোকে জানিব পাৰিব আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আগবাঢ়িছো কন্যা ৰাশিৰ লোকসকলৰ বাবে এই অক্টোবৰ মাহটো অত্যন্ত শুভ দেখা পোৱা গৈছে আৰু এই সময়খিনিত কৈছে যে আপোনালোকৰ নিশ্চিত ফলাফল পাব কিছু ভাল সুযোগো আপোনালোকৰ বাবে উপলব্ধ হ'ব আপোনালোকৰ জনসংযোগৰ পৰিসৰ বৃদ্ধি কৰক বুলি কৈছে অৰ্থাৎ মানুহৰ লগত আপোনালোকৰ যি টাৰ্মছ সেইখিনি বৃদ্ধি কৰিব লাগিব কাম কাজখিনি কেনেকৈ আদায় কৰিব পাৰি কেনেকৈ আপোনালোকে আগবাঢ়ি যাব পাৰি তেনেকুৱা ক্ষেত্ৰত আগবাঢ়ক বুলি কৈছে আৰু সেইখিনি ক্ষেত্ৰত আপোনালোকৰ আগবাঢ়িব লাগিব নিজৰ কামখিনি কেনেকৈ সুন্দৰভাৱে সৰ্বোত্তম প্ৰকাৰে আপোনালোকে কৰিব পাৰি তাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগিব এই সময়ত গ্ৰহৰ অৱস্থান এনেকুৱা যে আপুনি সামাজিক পৰ্যায়তো নতুন পৰিচয় পাবলৈ গৈ আছে কামৰ বোজা অলপ বেছি হ'ব এই মাহত অক্টোবৰ মাহত কিন্তু ক্লান্তিৰ বাবে বা ভাগৰুৱাৰ বাবে সফলতা আপোনালোকক আগুৰি ধৰিব নোৱাৰিব বুলি কৈছে এই সময়খিনিত ধৈৰ্য বজাই ৰাখিব লাগে বুলি কৈছে ভাল প্ৰতিফলন দেখিব মাহৰ আৰম্ভণিতে আপোনালোকৰ বাকি থকা কামবোৰ সময়মতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক ইয়াৰ ফলত কি হ'ব ক্ৰমান্বয়ে এক সংগঠিত পৰিৱেশৰ সৃষ্টি হ'ব আৰু কাম কাজখিনি ধুনীয়াকৈ আপোনালোকে সুন্দৰভাৱে সৰ্বোত্তম প্ৰকাৰে ভাল ধৰণে পৰিচালনা কৰি আগবাঢ়ি যাব পাৰিব গতিকে মাহৰ আৰম্ভণি সময়ছোৱাৰ পৰা নিজৰ কামখিনি সময়মতে টাইম টেবুল মেইনটেইন কৰিবৰ বাবে চেষ্টা কৰক ইয়াৰ ফলত আপোনালোকে যি ধৰণে ভাবিব তেনেধৰণে কিছুমান কাম আপোনালোকৰ ধুনীয়াকৈ হ'ব বুলি কৈছে গতিকে মাহৰ আৰম্ভণি সময়ৰ পৰা সময় আপোনালোকৰ মূল্য বুজি কাম কৰক বুলি কৈছে আৰু এই সময়খিনিত ওচৰ চুবুৰীয়াৰ লগত তৰ্কৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে সেই আপোনালোকৰ বন্ধুৱে হওক বা আপোনালোকৰ আশে-পাশে থকা মানুহখিনিৰ লগতে হওক কিবা এটা ভুল বুজাবুজি হ'ব পাৰে টক পেচালৰ পৰা যিমান পাৰে আপোনালোকে দূৰত্ব বজাই ৰাখক ইয়াৰ বাবে কিন্তু দৈনন্দিন কাম কাজত অলপ সমস্যা আহিব পাৰে বুলি কৈছে ধৈৰ্য আৰু সংযমেৰে পৰিস্থিতি সমাধান কৰক অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব বুলি কৈছে ব্যৱসায়িক স্থানত আপোনালোকৰ উপস্থিতিৰ লগতে সকলো কাম কাজৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে যিসকলে ব্যৱসায় কৰে ব্যৱসায়িক স্থানত আপোনালোকৰ উপস্থিতি লাগিবই প্ৰেজেন্ট হ'ব লাগিব সময়মতে কামখিনি কৰিব লাগিব আৰু সকলো কাম কাজতে আপোনালোকৰ যি তীক্ষ্ণ দৃষ্টি আছে যিখিনি চোৱা চিতা কৰিব লাগে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব ব্যৱসায়ীসকলে যিসকলে বিজনেছ লাইনৰ লগত জড়িত আৰু কৈছে যে কৰ্মচাৰীসকলৰ সৈতে কোমল হ'ব লাগিব আৰু বন্ধুত্বপূৰ্ণ হ'লে তেওঁলোকৰ অৱদানত সহায় হ'ব বুলি কৈছে তেওঁলোকে অৱদানত বহুত বেছি সহায় কৰিব এইটোৱে কৈছে যে আপোনালোকে যদি ডাঙৰ এটা বিজনেছ চলাইছে কাম কৰিছে যি কৰ্মচাৰী আছে বা সকলোৰে লগত যদি আপোনালোকে কথা বতৰা ভাল কৰে মধুৰতা আনে বন্ধুত্বমূলক আচৰণ কৰে তেওঁলোকে যি ধৰণে ব্যৱসায় ক্ষেত্ৰত অৱদান আগবঢ়াব সেইখিনি আপোনালোকক বহুত বেছি উপকৃত কৰিব আগবাঢ়ি যাব পাৰিব বিজনেছটো বা ব্যৱসায়টো বহুত বেছি গ্ৰ' হ'ব গতিকে সেইখিনি ক্ষেত্ৰত আপোনালোকে গুৰুত্ব দিব লাগিব এই সময়খিনিত কৈছে যে কিছুমান নতুন কামো আপোনালোকে আৰম্ভ কৰিব পাৰে কোনো চৰকাৰী কামত নিয়োজিত লোকসকলে বিশেষকৈ ভালদৰে কাম কৰিব পাৰিব জড়িত হ'ব পাৰে গতিকে কোনো কামত সাৱধান আপোনালোকে হ'বই লাগিব অসাৱধান নহ'বই বুলি কৈছে ধ্যান ৰাখক সাৱধানে আপোনালোকে কামখিনি কৰিবৰ বাবে চেষ্টা কৰক এই সময়খিনিত পৰিয়ালৰ সদস্যৰ সৈতে মনোৰঞ্জনমূলক কাৰ্যসূচী কৰিলে ভাল হ'ব প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতাৰ বৃদ্ধি পাব বন্ধু বান্ধৱীৰ সৈতে গেট টুগেডাৰ আপোনালোকে কাৰ্যসূচী তৈয়াৰ কৰিব পাৰে অবিবাহিত লোকৰ বাবে এই মাহে কিন্তু তেওঁলোকৰ বিবাহৰ সম্পৰ্কীয় কিছু ইচ্ছা পূৰণ হ'ব পাৰে কিছু লোকৰ মাজে মাজে আপোনালোকৰ এই মাহত গাঁঠিৰ বিষৰ সমস্যা বাঢ়িব পাৰে গেছৰ আৰু বিষাক্ত বা যি ধৰণৰ বস্তু আপোনালোকক খোৱাৰ ফলত প্ৰব্লেম হয় আপোনালোকৰ শৰীৰটোৰ বাবে হেল্থৰ বাবে অপকাৰী সেই ধৰণৰ বস্তু খোৱাৰ পৰা বিৰত থাকক বুলি কৈছে মহিলাসকলে কিন্তু আপোনালোকে ক্ষেত্ৰত নিজৰ স্বাস্থ্যৰ প্ৰতি অধিক সতৰ্ক হোৱাৰ প্ৰয়োজন আছে বুলি কৈছে ধ্যান ৰাখিব এই মাহত আপুনি আপোনালোকৰ জীৱনশৈলীত কিছু ইতিবাচক পৰিৱৰ্তন অনুভৱ কৰিব ৰিস্ক লোৱাৰ প্ৰৱণতাও আপোনালোকৰ থাকিব যিটো কিছুমান ক্ষেত্ৰত উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে আৰু কিছুমান ক্ষেত্ৰত আপোনালোকৰ বাবে সমস্যাৰ কাৰণ হ'ব পাৰে গতিকে অলপ সময় আৰু সাৱধান হ'ব লাগিব সময় বুজি সিদ্ধান্তবোৰ ল'ব লাগিব যদি আপুনি কোনো বিশেষ কামৰ দিশত আপোনালোকে চেষ্টা কৰে এই মাহত তেন্তে আপুনি উপযুক্ত ফলাফল লাভ কৰিব বুলি কৈছে পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ বা জ্যেষ্ঠ ব্যক্তিৰ পৰা গুৰুত্বপূৰ্ণ পৰামৰ্শ লাভ কৰিব গাইডেন্স প্ৰয়োজন আছে আগবাঢ়ি যাবৰ বাবে ঘৰৰ মানুহখিনি ছাপোৰ্ট লাগিব আপোনালোকৰ ভুলখিনি মিষ্টেকখিনি শুধৰোৱাৰ বাবে আপোনালোকৰ জীৱনসংগী হওক ঘৰৰ পিতৃ মাতৃ হওক অন্যান্য সদস্যসকলৰ যি সহযোগিতাৰ প্ৰয়োজন আছে বুলি কৈছে গতিকে ধ্যান ৰাখিব উপযুক্ত সফলতা নিশ্চয়কৈ লাভ কৰিব বিশেষ কামৰ দিশত আপোনালোকে প্ৰচেষ্টা চলাওক ভাল হ'ব পৰিয়ালৰ এজন জ্যেষ্ঠ ব্যক্তিয়ে আপোনালোকৰ কৈছে যে স্বাস্থ্যৰ তেওঁলোকৰ অৱনতি ঘটিব পাৰে অলপ ধ্যান ৰাখিব লাগিব এই মাহত আপোনালোকৰ বিশেষ সন্মান সমাজতো বৃদ্ধি পাব ধ্যান ৰাখিব লাগিব সোনকালে আপুনি হাৰ নেমানিব লগতে এই মাহত লগতে কৈছে যে অভিজ্ঞ ব্যক্তিৰ লগত আলোচনা কৰি থাকিব
কিবা এটা নজনা বিষয়ত অন্যথা পৰিকল্পিতভাৱে কাম সংগঠিত নকৰাৰ বাবে কিছুমান ক্ষেত্ৰত লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে অতিৰিক্ত খৰচ হ'ব পাৰে কিন্তু একে সময়তে কৈছে যে আয়ৰ উৎসৱ আপোনালোকৰ সম্প্ৰসাৰিত হ'ব গতিকে বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই এই মাহত ধন সম্পৰ্কীয় লেনদেন কৰাৰ সময়ত সাৱধান হওক এই মাহত ব্যৱসায়িক দল বা বিপণন সম্পৰ্কীয় কামত বা কাম সম্প্ৰসাৰণত মনোনিৱেশ কৰক বুলি কৈছে নতুন কাম এটা আৰম্ভ যদি কৰিব বিচাৰিছে বা আৰম্ভ কৰিবলৈ আপোনালোকৰ বাবে সময় এটা বিশেষ আপোনালোকৰ মধ্যমীয়া দেখা পোৱা গৈছে গতিকে কামবোৰ কৰোঁতে অলপ সাৱধান হওক বিশেষকৈ বিপণন সম্পৰ্কীয় কামত মনোনিৱেশ কৰি থাকক উপযুক্ত অৰ্ডাৰ লাভ কৰাৰ সম্ভাৱনা আছে নিয়োজিত লোকসকলে বিশেষ কৃতিত্ব লাভ কৰিব পাৰে ৰাজনৈতিক বিষয়ত সজাগ হওক বুলি কৈছে এজন জ্যেষ্ঠ বিষয়াৰ অসন্তুষ্টি কিন্তু আপোনালোকৰ কামত ব্যাঘাত জন্মাব পাৰে বুলি কৈছে বৈবাহিক জীৱন সুখী হৈ থাকিব বিশেষকৈ মাহৰ মাজভাগত ঘৰখনত উপযুক্ত সমন্বয় থাকিব আপোনালোকৰ কথা বতৰা মধুৰতা আনিবৰ বাবে চেষ্টা কৰিব লাগিব প্ৰেমৰ সম্পৰ্কত আণ্ডাৰষ্টেণ্ডিং থাকিব পুৰণি যিকোনো স্বাস্থ্যৰ ক্ষেত্ৰত পুৰণি যিকোনো সমস্যাৰ যেনে আঁঠু আৰু গাঁঠিৰ বিষয়ৰ সমস্যা বাঢ়িব পাৰে গতিকে ধ্যান ৰাখিব লাগিব গেছ আৰু আপোনালোকৰ এচিডিটিৰ সমস্যা বাৰুকৈ অশান্তি দিয়াৰ সম্ভাৱনা আছে গতিকে এই মাহত অলপ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত খোৱা বোৱাৰ ক্ষেত্ৰত কিন্তু অলপ সাৱধান হ'ব লাগিব বুলি কৈছে এই মাহত বিশেষকৈ কন্যা ৰাশিৰ লোকসকলৰ বাবে অক্টোবৰ মাহটোৰ কিছু উৎখান পতনৰ ভৰি পৰিব কিয়নো এই মাহত আপুনি নিজৰ আধৰুৱা কামখিনি পূৰণ কৰাৰ ক্ষেত্ৰত অলপ কনফিউজন অলপ আপোনালোকৰ সন্দেহ ভাৱ অলপ কিছুমান খেলিমেলি হোৱাৰ সম্ভাৱনা আছে গতিকে অলপ কাম কাজখিনি কৰোঁতে অলপ সৰ্বোত্তম প্ৰকাৰে গুৰুত্ব দিয়ক বুলি কৈছে ভাল ধৰণে আপোনালোকে পৰিচালনা কৰি আগবাঢ়ি যাবৰ বাবে ট্ৰাই কৰক মাহৰ আৰম্ভণি সমস্যাৰ পৰা কৰ্মক্ষেত্ৰত সন্মুখীন হ'বলগীয়া হ'ব পাৰে কিছু সমস্যা এই সময়ছোৱাত আপোনালোকৰ যি বিৰোধী আছে আপোনালোকক কৈছে যে এইখিনি ক্ষেত্ৰত সক্ৰিয় হ'বলৈ কৈছে কিয়নো কৰ্মৰ ক্ষেত্ৰত তেওঁলোকে আপোনালোকক কিছু ইমেজটো বেয়া কৰিবৰ বাবে ট্ৰাই কৰিব পাৰে বা আপোনালোকক ইচ্ছাৰ কৰিব পাৰে আপোনালোকৰ ইমেজত কিছু নিগেটিভ প্ৰভাৱ পেলোৱাৰ বাবে চেষ্টা কৰিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে একে সময়তে কৈছে যে এইখিনি সময়ত আত্মীয়ৰ পৰাও তুলনামূলকভাৱে কম সমৰ্থন পাব পাৰে মাহৰ মাজভাগত অলপ ধ্যান দিব লাগিব বহুত কষ্ট কৰিহে ব্যৱসায়ত লাভ কৰিব পাৰিব বুলি কৈছে যদি আপুনি আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণৰ কথা ভাবিছে তেন্তে আপুনি এই দিশত অতি সাৱধানে আগবাঢ়িব লাগিব বিজনেছটো যদি ডাঙৰ কৰিব বিচাৰিছে নিজৰ বিজনেছ লাইনটো যদি আপোনালোকে গ্ৰ' কৰিব বিচাৰিছে কষ্ট কৰিবই লাগিব সাৱধানে আগবাঢ়িব লাগিব মাহৰ দ্বিতীয় সপ্তাহৰ এই সময়খিনিত কৈছে যে কিছু সমস্যাও আহিব পাৰে কিন্তু এই সময়ছোৱাত বন্ধুসকলে কিন্তু আপোনালোকৰ বহুত বেছি সহায় কৰিব কিছুমান ক্ষেত্ৰত সমস্যা সমাধান বিচাৰি উলিয়াটো সহায়ক বুলি প্ৰমাণিত হ'ব বুলি কৈছে আৰু এই মাহত বিশেষকৈ ঘৰখনত কিবা এটা গুৰুত্বপূৰ্ণ ডিছকাছ হ'ব পাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত আপোনালোকে আলোচনা কৰিব পাৰে পৰিয়ালৰ সৈতে ডাঙৰ সিদ্ধান্ত লোৱাৰ সময়ত বিশেষকৈ আপোনালোকৰ ঘৰৰ মানুহখিনিৰ পৰা বিশেষ সহায় আৰু সহযোগিতা লাভ কৰি থাকিব বুলি কৈছে মাহৰ মাজভাগলৈকে কিন্তু আপোনালোকৰ আৰ্থিক অৱস্থা যথেষ্ট উন্নতি দেখা পোৱা যাব এই সময়ছোৱাত আপুনি পৰিয়ালৰ সৈতে সুখেৰে সময় কটাবলৈ সুযোগো পাব পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্যৰ বিশেষ কৃতিত্বত আপোনালোকৰ মনটো প্ৰফুল্ল হৈ থাকিব বুলি কৈছে কিন্তু শেষৰ ফাললৈ দেখা পোৱা গৈছে যে ঘৰ বাৰীক লৈ বা তেনেকুৱা ধৰণৰ মাটি বাৰীৰ ক্ষেত্ৰত বিষয়বোৰত বিশেষকৈ অৱহেলা কৰাটো এৰাই চলিব লাগিব বুলি কৈছে সাৱধান হ'ব লাগিব একে সময়তে কৈছে যে এই সময়খিনিত কোনো আত্মীয় আৰু জ্যেষ্ঠ লোকৰ পৰামৰ্শ আওকাণ কৰাটো কিন্তু পৰিহাৰ কৰক বুলি কৈছে কিছু ক্ষেত্ৰত মাহৰ শেষ সপ্তাহত বিশেষকৈ পৰিস্থিতি আকৌ এবাৰ আপোনালোকৰ বাবে অনুকূল দেখা পোৱা যাব বুলি কৈছে এই সময়ছোৱাত চৰকাৰৰ সৈতে জড়িত লোকসকলে বিশেষকৈ কিছুমান সমস্যা সমাধানকাৰী বুলি প্ৰমাণিত হ'ব কিছুমান নতুন দায়িত্বও পাব পাৰে কামৰ পেচা যথেষ্ট থাকিব কিন্তু চৰকাৰী কৰ্মচাৰীসকলৰ অক্টোবৰ মাহত বিশেষকৈ স্বাস্থ্য সম্পৰ্কীয় কোনো সমস্যাক আওকাণ কৰাটো কিবা এটা যদি হেল্থৰ প্ৰব্লেম চলিছে আপোনালোকৰ সমস্যা হৈ আছে সেইখিনি আপোনালোকে ডক্টৰৰ পৰা বা স্বাস্থ্য সম্পৰ্কীয় সমস্যাখিনিৰ ক্ষেত্ৰত অলপ সাৱধান হওক বুলি কৈছে ডক্টৰৰ পৰা সুপৰামৰ্শ লওক একেবাৰে আওকাণ নকৰিব বুলি কৈছে অক্টোবৰ মাহত স্বাস্থ্য সম্পৰ্কীয় কোনো সমস্যাক আওকাণ কৰাটো একেবাৰে পৰিহাৰ কৰক বুলি কৈছে নহ'লে চিকিৎসালয়লৈ যাবলগীয়া হ'ব পাৰে বুলি কৈছে গতিকে অলপ নিজকে ষ্ট্ৰং কৰি ৰাখক বুলি কৈছে যোগাসন কৰক ব্যায়াম কৰক নিজৰ শৰীৰটোৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব বুলি কৈছে ভাল হ'ব কন্যা ৰাশি জাতক জাতিকাসকলে এই মাহত বিশেষকৈ মহাদেৱক পূজা কৰক ভাল হ'ব আৰু প্ৰতিদিনে দুবাৰ অৰ্পণ কৰি গণেশ দেৱতাক আপোনালোকে পূজা কৰি গণপতি অৰ্ধবিশেষ আপোনালোকে পাঠ কৰক বা আপোনালোকে গণেশ চালিচা পাঠ কৰক ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ আৰু যিখিনি কথা বতৰা ক'লোঁ সেইখিনি ক্ষেত্ৰত অলপ গুৰুত্ব দিব ভাল হ'ব আপোনালোকৰ দিনটো শুভ হওক অক্টোবৰ মাহটোত মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায় জয় হনুমান ওম নমঃ শিৱায়